জ্বলাইছে বুলি ভালদৰে চাইছোঁ পাপাক হাত ধৰি। যেতিয়া দেখিছোঁ মানুহৰ ভৰিটো দুটা উল্টা, মানুহক উল্টাকৈ জ্বলাইতো। মই তাতে প্ৰথম জিন্দাগীত মানে মানুহক জ্বলোৱা নিজ চকুৰে চাইছোঁ। চুনু মুনু বুলি মাতে পাপাই, চুনু বুলি কয়। মোক যেতিয়া বাহিৰত বিচাৰি নাপাবা, ভিৰৰ মাজত মোক বিচাৰি নাপাবা, মোক ইয়াত বিচাৰি পাবা বুলি কৈছে। শুনশান ঘাটত বিচাৰি পাবা বুলি কৈছিলে। নমস্কাৰ সকলোকে, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ বিশেষ এটা কথা লৈ, যিটো কথা মানে এইকেইদিন বহুত মনত খুচি আছে আৰু গুৱাহাটী যাওঁ যাওঁ লাগি আছে। তাৰ কাৰণটো হৈছে এই নতুন চেনেল এটা খুলিলোঁ, সেইটোৰ নাম হৈছে চাট এণ্ড চুপ, অসমীয়াত হৈছে আড্ডা আৰু আঞ্জা। সেই তাত মানে সেইটো বিশেষকৈ খোলা হৈছে যিবিলাকৰ মানুহৰ টেলেণ্টবিলাক হিডেন হৈ থাকে, লুকাই থাকে, সিহঁতক সমাজত লৈ আনিবলৈ। আমি যদি মোৰ চেনেলৰ থ্ৰুদি যদি কাৰোবাৰ 10টা মানুহক চিনাকি কৰাই দিব পাৰিলে, সেইটো বহুত লুকাই থকাৰ পাৰতো। যেতিয়াই পাপা মোক নিব আহে, যেতিয়াই পাপাৰ লগত গাড়ীত বহোঁ উঠোঁ, কিছুমান সৰু সৰু কথাত লাগোঁ, পাপাৰ লগত কথা লাগোঁ, আৰ্গিউ চাৰ্গিউ কেতিয়াবা হৈ যায় আমাৰ মাজত, মানে পাপাৰ লগত। তেতিয়া সেইবুলি খঙত আৰ্গিউ নহয়, মৰমৰ আৰ্গিউটো দেই। তাৰপিছত পাপাই মোক কয়, তুমি যেতিয়া মোক বাহিৰত বিচাৰি নাপাবা, ভিৰত বিচাৰি নাপাবা, তেতিয়া মোক ইয়াত বিচাৰি পাবা। ক'ত বিচাৰি পাবা? মই বলা লৈ যাম তোমাক বুলি মোক এটা ঠাই জাগা বুটনাথ বুলি, যিটো শুনশান ঘাট আছে, সেইটো গুৱাহাটীত আছে, বহুত মানুহে চিনি পাব পাৰে, সেইটো বুটনাথ শুনশানটো ক'ত আছে, তাত লৈ যায় মোক দেখায়। মোক চুনু মুনু বুলি মাতে পাপাই, চুনু বুলি কয়। মোক যেতিয়া বাহিৰত বিচাৰি নাপাবা, ভিৰৰ মাজত মোক বিচাৰি নাপাবা, মোক ইয়াত বিচাৰি পাবা বুলি কৈছে। শুনশান ঘাটত বিচাৰি পাবা বুলি কৈছিলে। আৰু কেইবাদিনো তেনেকৈ মোক লৈ গ'ল। তাত কয়, যেতিয়া দুখ লাগে পাপাই মোক তাত লৈ যায়, কয় তই যেতিয়া ভিৰত মোক বিচাৰি নাপাবি, ইয়াত আহি যাবি, ইয়াত আহিলে মোক বিচাৰি পাবি বুলি কয়। তো সেই কথাটো মনত পৰি আছে, মনত পৰি মানে গুৱাহাটী যাওঁ যাওঁ লাগি আছে, কিন্তু হাতত টকা পইচাও নাই, যিহেতু সদায় কাম কৰি খোৱা, আৰু তেনেকৈ হাতত পইচাও নাথাকে। মোৰ ভাইটি ভণ্টিকো পঢ়াই আছোঁ, লগতে হাজবেণ্ডো ইমান ডাঙৰ কাম নকৰে, ডেইলি হাজবেণ্ডো ৱৰ্ক কৰে, আৰু মোৰতো খোৱা লোৱা খৰচা আৰু গাড়ী ভাড়া আপ ডাউন, মৰাণৰ আপ ডাউন কৰাৰ তাতেই গুচি যায়। পইচাটো চাওঁ জমা কৰিম, যাব লাগিব। তথাপিও মানে বহুত মন পৰিছে, এনেকুৱা লাগি যায় বুটনাথত গ'লে পাপা দেখি পাম, পাপা আছে এনে। তাত মানুহ চানুহ জ্বলালে, মই তাতে প্ৰথম জিন্দাগীত মানে মানুহক জ্বলোৱা নিজ চকুৰে চাইছোঁ। কিন্তু মানুহক কেনেকুৱা জ্বলে, কি জ্বলে, সেইকেইদিন নাজানিছিলোঁ। তাতে গৈ চাই থাকোঁ, যেতিয়া পাপা লৈ যায় তেতিয়া চাওঁ। এবাৰটো কি হ'ল জানা, তাত মানে মই ভাবিছোঁ কি জ্বলাইছে বুলি ভালদৰে চাইছোঁ পাপাক হাত ধৰি। যেতিয়া দেখিছোঁ মানুহৰ ভৰিটো দুটা উল্টা, মানুহক উল্টাকৈ জ্বলাইতো, উল্টাকৈ লেটাই লয়, তো ভৰিত দুটা উল্টা এনেকুৱা আছে, আৰু তাৰপিছত জ্বলি আছে জুইত। তেতিয়া ভালদৰে চাওঁতে ভৰি দুটা উল্টা হৈছে, তেতিয়া ভয় খাই মানে পাপাক সাবটি ধৰিছিলোঁ। পাপাৰ পিছফালে লুকাই গ'ল মই ভয়তে। তো এইখিনি সময়ত পাপাই কৈছে চা বুলি, হাঁহিছে মোক চাই, মানে ভয় কৰাৰ কাৰণে। মইতো এইবিলাক চাই ভয় কৰোঁ। যেতিয়া প্ৰথমবাৰ দেখিছিলোঁ, তেতিয়া পাপাই গ'লে ভয় নকৰিবি, সেইটো ভালহে। আমাক যে সেনেকুৱা কেতিয়াবা মানে মানুহ ঢুকালে, মানুহবিলাকৰ মাজত মানুহো নাথাকে মানুহক জ্বলাবলৈ, কিন্তু ইয়াত আছে মানুহক জ্বলাবৰ কাৰণে, কাম কৰিবৰ কাৰণে। এইবিলাক ভালেই হয়, তুমি ভয় নাখাবা এইকেইটা বুলি কয়। আমিও এদিন এনেকাই যাব লাগিব, যেতিয়া আমি যাম আমাকো এনেকুৱা জ্বলাব, তুমি ভয় নকৰিবা বুলি কৈছিলে। তো এইখিনি সময়ত মোক সাবতি ধৰি ইমান ধুনীয়াকৈ পাপাই বুজাইছে,
ইমান ধুনীয়াকৈ পাপাই মোক সাপতি বুজাইছে মানে কথাবোৰ এইবিলাক আজিলৈকেও মনত আছে। আৰু তেতিয়াৰ পৰা মানে ভয় নকৰিলোঁ মানুহক জ্বলা চলা চাবলৈ। আৰু প্লাছ কি হয় এতিয়া এনেকুৱা মনত পৰি আছে যে কেতিয়া যাওঁ যাওঁ হৈ আছে, তাত যাওঁ যাওঁ হৈ লাগি আছে। তো এইখিনি কথা এইকেইদিন খুবেই মনত পৰি আছে। পাপাক এনেকুৱা লাগে যেন মোক ৰখি আছে, মোক মাতি আছে তাত থাকি, মানে মোক চাব মন, যেনেকুৱা জীয়াই থাকোঁতে মোক চাব মন গ'লে, বেবী চুনু মুনু তই আহ, মই তোমাক চাব মন গৈছে বুলি কয়। তো এনেকুৱা লাগিছে এইকেইদিন যে পাপাই মোক মানে এনেকুৱা মনত খুচি আছে, মানে তাত যাম তাত গ'লে পাপাই মোক লগ পাব বা পাপাক লগ পাম বা পাপাক চাব পাম, সেনেকুৱা এটা মানে কি বুলি কয় ফিলিং আহি আছে। তথাপি মানে সেয়াই পইচা পাতিৰ কথা, যাব পৰা নাই, ধৈৰ্য ধৰি ৰখি আছোঁ। মানে যেতিয়া অকণমান পইচা জমা হৈ যাব, সৰু মৰু দোকান চলাওঁ, একেবাৰে পাণ তামোলৰ দোকানো চলাওঁ ঘৰত। এইটো ফুল টাইমটো নহয়, কিন্তু অকণমান সময়ৰ কাৰণে চলাওঁ, ৰাতিপুৱা বা ৰাতি। এইখিনি পইচা মানে 10 টকা 20 টকা কৰি হ'লেও জমা কৰি মই মানে গুৱাহাটী যাবলৈ জমা কৰি থওঁ। গতিকে সেই আজিলৈ ইমানখিনিয়ে ক'ম, ইমানখিনি জানিম। যদি তাত যায় তেতিয়া মই আপোনালোকক ব্লগ বনাই আপোনালোকৰ ওচৰত দেখাই যাব চেষ্টা কৰিম। আজিৰ কাৰণে ইমানখিনি, বাই বাই।